অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক তথা মেঘালয়ৰ স্কুল শিক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক সচিব কিৰণ চন্দ্ৰ ডেকা ৰচিত তাহানিৰ ইটো সিটো শীৰ্ষক গ্ৰন্থ উন্মোচন ৯২ সংখ্যক উপজাদিনৰ প্ৰাক্ষণত পঢ়ুৱৈৰ মাজলৈ আগবঢ়ায় এই বিশেষ গ্ৰন্থখন। দেওবাৰে মহানগৰীৰ হোটেল গেটৱে গ্ৰেণ্ড ৱেত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় গ্ৰন্থখন। গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, বিশিষ্ট লেখক তথা চিন্তাবিদ ময়ূৰ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তৰ লগতে বহু বিশিষ্ট ব্যক্তি। কিৰণ ডেকা ডাঙৰীয়াৰ লগত মোৰ পৰিস্থিতি বহুত দিনৰ পৰা আছে। মই খুব শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ তেখেতক। এজন ভাল মানুহ হিচাপে মই প্ৰকৃততে তেখেতৰ আত্মাক মই সেৱা জনাই থাকোঁ আৰু মোৰ লগত আগৰ পৰাই ভাল, আমি বহুত কথা পাতোঁ। মই খুৰা বুলি মাতোঁ। তেখেত প্ৰকৃতাৰ্থত এজন ভাল মানুহ। তেখেতৰ জীৱনচৰ্যাটো বৰ উচ্চ খাপৰ। আচলতে যিটো অন্তৰ সংস্কৃতি, তেওঁ অন্তৰৰ পৰা যিটো শুভ বাৰ্তা কঢ়িয়াই ফুৰাৰ তেখেতৰ যিটো প্ৰৱণতা, সেইটো আজিকালি অসমত কম দেখা গৈছে। গতিকে তেখেত আজি নতুন প্ৰজন্মৰ কাৰণে এটা ভাল আদৰ্শ। আচলতে শেষ গ্ৰন্থ আৰু এজন ৯২ বছৰীয়া ব্যক্তিয়ে এইখন লিখি উলিয়াইছে। গ্ৰন্থ বহু উন্মোচিত হয়, প্ৰতিদিনেই অসমত ১০ৰ পৰা হয়তো ৫০খন গ্ৰন্থ বিভিন্ন প্ৰান্তত উন্মোচিত হয়। কিন্তু আজিৰ গ্ৰন্থখনৰ বিশেষত্ব হ'ল ৯২ বছৰ বয়সত এইগৰাকী মানুহে গোটেই জীৱনটো তেওঁ চৰকাৰী চাকৰি কৰি আৰু ইমান স্পৰ্শকাতৰ এটা বিভাগত চাকৰি কৰি ইমান সুন্দৰকৈ পৰীক্ষা পাতি তেওঁ যিবোৰ কথা আজিৰ পৰা ৫০, ৬০, ৭০ বছৰ আগতে কৈ গৈছিল, সেইবোৰ কথা কিন্তু ভাৰতৰ বিভিন্ন চিন্তাবিদ, ইতিহাসবিদে এতিয়াও কয়। অসমৰ মানুহে তেওঁ নিলিখাৰ বাবে বা বহু মানুহেতো নাজানিব তেওঁ ১৯৫৬ চনত কি লিখিছিল। এই গ্ৰন্থখন তাহানিৰ ইটো সিটো, তাৰ মাজত আচলতে তাহানিৰ ইটো সিটো নামটো বৰ ঘৰুৱা যেন লাগে, কিন্তু ইয়াৰ ভিতৰত কিন্তু সাংঘাতিক চিৰিয়াছ কথাও আছে, যিখিনি কথাৰ পৰা আমাৰ বৰ্তমান সমাজে এটা বাৰ্তা ল'ব পাৰে যে এজন মানুহে ইচ্ছা কৰিলে সেই ৫০ৰ দশকতো আন্তঃৰাষ্ট্ৰীয় ঘটনাৱলী নিজা দৃষ্টিৰে বিশ্লেষণ কৰি তেওঁ এনে এটা সিদ্ধান্ত দিব পাৰে, যিটো সিদ্ধান্ত ৭০ বছৰ পিছত ভাৰতৰ আন মানুহে শুদ্ধ বুলি